90 দশকৰ পৰা আদিবাসী জনগোষ্ঠীটোৰ জন্মগত সাংবিধানিক অধিকাৰ নিৰাপত্তা আৰু জীয়াই থকা সুৰক্ষিত ভৱিষ্যতৰ খাতিৰত সহস্ৰাধিক যুৱ প্ৰজন্মই হাতত অস্ত্ৰ তুলি লৈ পাছুটা সশস্ত্ৰ আদিবাসী গোটৰ মজিয়াৰ পৰা চৰকাৰী পক্ষৰ বঞ্চনাৰ বিৰুদ্ধে ঘোষণা কৰিছিল বিদ্ৰোহৰ বহু ঘাট প্ৰতিঘাতৰ মাজত অৱশেষত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 2022 বৰ্ষৰ 15 ছেপ্টেম্বৰত অসমত শান্তি প্ৰতিষ্ঠা আৰু আদিবাসী চাহ শ্ৰমিক জনগোষ্ঠীটোৰ উন্নয়ন আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিতৰ স্বাৰ্থত পাঁচটা আদিবাসী বিদ্ৰোহ গোটৰ সৈতে গৃহ মন্ত্ৰণালয়ত এখন ঐতিহাসিক দলিল আদিবাসী শান্তি চুক্তি ৰূপায়িত কৰে প্ৰত্যেক বছৰৰ দৰে এবছৰো আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদে মৰিয়নি বাপুজী খেলপথাৰত তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক্তি দিৱস উদযাপন কৰিব 15 ছেপ্টেম্বৰত এই উপলক্ষে পৰিষদখনৰ বিষয়ববীয়াসকলে সম্বোধন কৰে এক সংবাদমেলত উদযাপন সমিতিৰ হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জানিবলৈ দিয়ে যে অনুষ্ঠান নিমন্ত্ৰণৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতো যোগাযোগ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে খুব এটা ঐতিহাসিক দিন 15 ছেপ্টেম্বৰ 200 বছৰ আমাৰ চাহ উদ্যোগৰ জয়ন্তী চলি আছে এই সময়তে আমি যদি চাওঁ 200 বছৰ আগত অহা এই বৃহত্তৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰ আছিলে কেন্দ্ৰত ৰাজ্যত আৰু যি শোষণৰ বলি হৈছিল বা বৈষম্যৰ বলি হৈছিল বা নিজ জাতি বুলি বা তল জাতি বুলি পেলাই বা মজদুৰ বিভিন্ন ধৰণৰ নামেৰে এটা সময়ত তল পেলাই ৰাখিবলৈ বিচৰা হৈছিল পিছলৈ গৈ সশস্ত্ৰ সংগ্ৰাম বন্দুকৰ সংগ্ৰাম গঢ়ি তুলিছিলে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজৰ পৰা সন্তানসকলে বিৰছা কমাণ্ডো ফ'ৰ্চ আনলা চান্তাল টাইগাৰ ফ'ৰ্চ আপা পিছলৈ গৈ আকমা পাঁচটা বিশেষকৈ বন্দুক লোৱা সংগঠন গোটেই অসমত তোলপাৰ কৰি তুলিছিল আৰু দাবী ন্যায্য দাবীৰ বাবে আন্দোলন কৰি আহিছিল কোনো ৰাজনৈতিক দলৰ চৰকাৰ কেতিয়াও এই আদিবাসী চাহ জনগোষ্ঠীৰ সন্তানসকলৰ কথা নুশুনিলে আমি ধন্যবাদ জনাব বিচাৰিম এই মুহূৰ্তত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কোটি কোটি প্ৰণাম জনাইছোঁ ধন্যবাদ জনাইছোঁ তেখেতৰ বাবে সম্ভৱ হ'ল আৰু আজিৰ পৰা 3 বছৰৰ আগতে অৰ্থাৎ 15 ছেপ্টেম্বৰ 2022 চনত আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হৈছিল আৰু সকলোৱে বন্ধুক ইতিমধ্যে পৰিহাৰ কৰিছিল আৰু আদিবাসী শান্তি চুক্তিত যি একৰ্ড হৈছিলে সেই একৰ্ডৰ ফলত আমি এটা নতুন আশা নতুন সপোন আমি নতুনত্ব এটা কিবা এটা দেখা পাবলৈ আমি ধৰিছোঁ সক্ষম হৈছোঁ আৰু এই ঐতিহাসিক দিনটো 15 ছেপ্টেম্বৰ 23 বৰ্ষত বা 24 বৰ্ষত বিভিন্ন অসমৰ স্থানত আয়োজন হৈছিল এইবাৰ আমি ধন্যবাদ জনাম আদিবাসী উন্নয়ন পৰিষদক বিশেষভাৱে পিতাদাং ডাঙৰীয়াক দীপেন নায়ক ডাঙৰীয়াক সকলোৱে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে এবাৰ আমাৰ উজনি অসমৰ মৰিয়নিত সুযোগ দিছে আমাৰ এই ঐতিহাসিক দিনটো আয়োজন কৰাৰ বাবে আৰু ইতিমধ্যে কেইবাটা সভা ৰাজহুৱা সভা অনুষ্ঠিত হৈ গৈছে আৰু আপোনালোকে দেখা পাইছে আমাৰ বিভিন্ন সমাজৰ লোক বিভিন্ন জাতিৰ লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি আৰু আজি আমি উদযাপন সমিতি এয়া আমাৰ সভা আমি আয়োজন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ মাননীয় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ আমি মুখ্য অতিথিৰূপে খুবেই আশা পুহি ৰাখিছোঁ আমাৰ মহামহিম দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি 15 ছেপ্টেম্বৰ দিনটোত আমাৰ মৰিয়নিত আমি মৰিয়নিলৈ আমন্ত্ৰণ কৰিম আমি আশা ৰাখিছোঁ খুবেই আশাবাদী তেখেত আমাৰ মাজত উপস্থিত থাকিব আমি দিল্লীলৈ খুব কম দিনৰ ভিতৰত যাম আৰু সকলোৰে সহযোগিতা দিয়াৰ পৰামৰ্শ আমি কামনা ৰাখিছোঁ ইতিমধ্যে সকলোৱে আমাক কেইবাটা সভাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজৰ পৰা প্ৰতিনিধি আহিছিল আমি কেইজন মন্ত্ৰী কেইজন বিধায়ক তেওঁলোকৰ লগতো আমি কথা পাতিছোঁ সকলোৱে সহায় কৰিম বুলি কৈছে মোৰ বিশ্বাস অসমৰ এই বৃহত্তৰ যি এটা জাতি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ যি অৱদান এয়া অসম চৰকাৰে আৰু কেন্দ্ৰ চৰকাৰে বৰ্তমান বিজেপি চৰকাৰে যি স্বীকৃতি দিলে ইয়াৰ ফলস্বৰূপ আদিবাসী শান্তি চুক্তিৰ ফলত আমি বহুতখিনি আমি পাইছোঁ আৰু বহুখিনি আমি পাবলগীয়া আছে আমি নিশ্চয় ভৱিষ্যতে পাম উক্ত দিনটোৰ যোগেদি আমি আৰু আমাৰ মাজত সজাগতা আৰু আমাৰ মাজত সমন্বয় বৃদ্ধি কৰালৈ অসমৰ বৃহত্তৰ এই
অসমীয়া জাতিৰ অংগ হিচাপে চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ যে সমিল মিলাই আমি অসমখনক আগুৱাই লৈ যাব পাৰোঁ তাৰ এটা বাৰ্তা দিবলৈ আমি ঐতিহাসিক দিনটো আমি আয়োজন কৰিব বিচাৰিছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনজে মিডিয়া।